So hello guys, আজি আমি start কৰিব লৈছো advanced maths arithmetic of integers or last exercise that is 3.5 মই ইয়াৰ আগৰ এপিসোড টু কংগ্ৰুয়েন্স মডুলৰ কি বস্তু তাৰ প্ৰপাৰ্টিজ খিনি আমি পঢ়িছিলো নহয় জানো আজি সেই কংগ্ৰুয়েন্স মডুলৰ ওপৰত বেস কৰি যেটো এক্সাৰসাইজ আছে বেছি টান নহয় কোৱেশ্চন আছে 8টা 10টা 10 11টা মান আছে তাৰ ভিতৰত ৰিপিট কৰা কোৱেশ্চন মানে সেম টাইপৰ কোৱেশ্চন কেইবাটাও আছে আমি 5-6টা মান কোৱেশ্চন অ্যাটেম্প কৰিম বাকি তোমালোকৰ কাৰণে একেবাৰে ইজি ঠিক আছে So start for this exercise 3.5 or question number 1. First question. Determine the integers in between 50 and 100 which are congruent to 1 modulo 4. কি কৈছে question to 50 আৰু 100 ৰ মাজত যিখিনি ইন্টিজাৰ আছে ঠিক আছে সেই ইন্টিজাৰ খিনি উলিয়াব লাগে কন্ডিশন কি that those integers should be congruent to 1 modulo 4 ইয়াত এটা কি ইন্টিজাৰ আছে আমি তো নাজানো যেটো স্যাটিসফাই কৰিব লাগিব যে হে পাৰ্টিকুলাৰ ইন্টিজাৰটো should be congruent to 1 modulo 4 হ'ব লাগিব সো ইয়াত এনেকুৱা ইন্টিজাৰটো কেবাটা ধেৰ ওলাব পাৰে কিবা ঠিক আছে সো আমি নাজানো সেই কাৰণে আমি ধৰি ল'ব লাগিব হল let the required integer be n will hold us required integer be n according to question আমাক দিছে কি যদি n নম্বৰ ইন্টিজাৰ এটা ইয়াৰ ভিতৰত থাকে তাৰ মিনিং টু কি যে it is congruent to 1 modulo n তো লিখিম কি n is congruent to 1 modulo কিমান দিছিলে 1 modulo what 4 congruent to 1 modulo এনেকৈ লিখে যাব আমাক কৈছে যে n এনেকুৱা এটা ইন্টিজাৰ যেটো 50 আৰু 100 ৰ মাজত আছে আৰু কন্ডিশন দিয়া আছে যে it is congruent to 1 modulo 4 তো হেতুকে লিখিছো n to বুলি ধৰি লৈছো n is congruent to 1 modulo 4 ইয়ালৈকে বুজি পালা এটা a লাইনটোৰ মিনিং কি আছিল কাৰণ যে মই কৈছিলো a is congruent to b modulo n ইয়াৰ মিনিং কি ইয়াৰ মিনিং to a minus b is divisible by এটা কথা তো আছে হয় না তো ইয়াত কি হ'ব therefore n minus 1 is divisible by what divisible by 4 so they will be equal ঠিক আছে তার মানে what therefore n minus 1 equal to 4 into কিবা এটা বুলি লিখিব পাৰো k is any integer কি বুজি পালা n minus 1 যদি 4 এ যায় তো n minus 1 equal to 4 into কিবা এটা হ'ব লাগিব তো সেই কাৰণে n minus 1 equal to 4 into k বুলি ধৰছো k is an integer ঠিক আছে ইয়াৰ পৰা n equal কি হ'ব n will be equal to 4k plus 1 বুজি পালা 1 দুই ফালে লৈ গ'লো ইয়ালৈকে ক্লিয়াৰ হৈছে ঠিক আছে ইয়ালৈকে পাতাছো মই বলিম এতিয়া given আমাক আৰু এটা কন্ডিশন দিয়া আছে কি দিয়া আছে given n ৰ ভ্যালু যেটো আমি n লৈছো হেতু কাৰ মাজত আছে বাউন্ডাৰি পইণ্ট কিটা কি 50 আৰু 100 ৰ মাজত আছে বুলি কৈ দিছে given 50 মাজত n তাৰ মাজত 100 এটা হৈ যাব 100 আৰু 50 মাজত n আছে বুলি ধৰি লৈছো ঠিক আছে ভ্যালু বহাই দিয়া 50 less than n what is n n ৰ ভ্যালু 4k plus 1 হয় না এফালে 100 to 100 থাকো ঠিক আছে এটা জোন এটো ইনইকুয়ালিটি যেন আমি পাইছো এনেকুৱা হৈ যায় বা এনেকুৱা যদি কোৱা নাই পাবাগে কি আছে এই +1 টো যদি আমি নাইকিয়া কৰিব লাগে ইয়াৰ +1 টো কি কৰিব লাগিব -1 টা দিব লাগিব তেতিয়া -1 টো কেনসেল যাব হয় না কিন্তু ইয়াত আমি -1 দিয়া লাগিলে ইয়াত মাইনাস দিব লাগিব তাত মাইনাস দিব তাহলে subtracting 1 from all the three parts তো সবতে যদি -1 টা কৰো 50 -1 হৈ যাব এফালে কি হ'ব 4k +1 -1 হ'ব এফালে 100 মাইনাস সবতে মই -1 টা কৰিছো এটা যিকোনো এটা কৰি নহব ঠিক আছে এটা কি হল কি কথাটো 50 - 1 কিমান 49 less than 4k এটো 1 টো ক্যান্সেল কৰিলে 4k থাকি যাব হয় না less than 99 এটো কথা তাৰ মানে কি 4k is greater than 49 but less than 99 4 ৰ মাল্টিপল তাৰ মানে 4k মানে কি 4 ৰ মাল্টিপল 4 4 is one number 4 is one number কোনবোৰ নাম্বাৰ 49 নত কেটা 99 ত হেতু নিয়ে লও লেতে কথা আলটিমেটলি এটো কথা এটা ভ্যালু বহাই পাই চালে এটো তোমালোকৰ মনতে বহাই দিব পাৰে এর পৰি চাব দৰকাৰ যদি 4 ইনটু কিবা এটা কৰিবলে 49 কে ডাঙৰ হয় 4 10 কে কিমান 40 হলে তো হ'ব 49 কে ডাঙৰ লাগে 4 12 যা 48 48 তো নহব তো 4 13 যা হ'ব দেখি বুজি পাইছা তো পুটিং কাৰণ 4 ইনটু 12 কৰিলে 48 হলে 48 নহব 4 ইনটু 13 হ'ব তেতিয়া 49 কে ডাঙৰ হ'ব হয় না পুটিং k equal to 13 প্রথম নম্বরটো 13 এ বহাব লাগিব হয় না 14 15 এনেকে বহাই বহাই লাস্টৰ নম্বৰ কি হ'ব 4 into 25 কৰিলে 100 ওলাই কিন্তু আমি 99 কে হ'ব লাগে তো 25 কৰিলে নহব তাৰ মানে কি 24 লাগে লাগিব 24 we get কি
কি পাম আমি যদি আমি 24 লৈকে বহাই দিওঁ কি ভ্যালু পাম এত যদি বহাই দিওঁ উইকেট কিমান হ'ব 4 * 13 52 4 * 14 56 হয় না 4 * 15 কিমান 60 এনেকৈ কৰি লাষ্টৰ টাৰ্মটো কি হ'ব 4 * 24 টাৰ্ম 96 ইয়ালৈকে বুজি পালা এইটো কি পালো এইটো পালো 4k ভ্যালু পালো কিন্তু n মানে কি আছিল আমাৰ ওচৰত therefore n মানে আছিল কি n মানে আছিল 4k + 1 হে আছিল 4k আছিল হয় না তো 4k ভ্যালু এইকেইটা 4k + 1 মানে কি গোটেইকেইটা 1 টাটা প্লাস কৰি গ'ল আলটিমেটলি সেইটো কথা নহয় জানো তাৰমানে n ৰ ভ্যালু কি পাম 52 + 1 কিমান 53 57 1 প্লাস কৰি লওঁ 61 ডট 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 লাষ্টৰটো কি হ'ব 97 these are the values of n which are in between 50 and 100 satisfying the condition that it is congruent to 1 modulo 4 clear আছে কথাটো হয় না জাস্ট প্যাটার্ন ওয়াইজ এনেকে সিরিয়াল ওয়াইজ কৰি গ'লে এটা কোৱেশ্চন নম্বৰ 1 2 আৰু কোৱেশ্চন 2 টো এক্স্যাক্টলি কোৱেশ্চন 2 আৰু 3 এক্স্যাক্টলি একে এটো নিচিনা ট্রাই কৰিবা ঠিক আছে ইয়াত কৈছে find all integers between 70 and 130 ইয়াত যেনেকে 50 আৰু 100 দিছিলে ইয়াত 70 and 130 দিছে which are congruent to 11 modulo 7 ইয়াত দিছিলে 1 modulo 4 ইয়াত দিছে 11 modulo 7 পাৰিবা ট্রাই কৰিব হয় ট্রাই কৰিবা এটো পাতিব ঠিক আছে সো কোৱেশ্চন 2 আৰু 3 কে 1 ৰ নিচিনা ট্রাই কৰিবা নোৱাৰিলে মোক কমেন্ট কৰিবা তোমালোকে আকৌ মই কৰি দিম তেতিয়া বাই নম্বৰ 4 লে আহিছো what is the remainder what is the remainder when 2 to the power 50 is divided by 7 এটো তো এনেকে চাব গলে পসিবল নহয় 2 to the power 50 সিলেবল ধৰি নহয় 2 to the power 10 মানে 1024 হৈ যায় আকৌ 2 to the power 10 যেনেকুৱা 5টা ইনটু 1024 5টা ইনটু কৰি তাক আকৌ 7 তেনেকে আমি ডাইৰেক্ট মেথড ভাবিব নোৱাৰো এটা বহুত টাইম লৈ ল'ব কৰিব লাগিব ঠিক আছে সো আমি কি কৰিম অকমান কংগ্ৰুয়েন্ট মডুলো ইউজ কৰিবলৈ চাম তো এইটো ইম্পৰ্টেন্ট কোৱেশ্চন দে এইটো ইম্পৰ্টেন্ট মানে কি এতিয়াই নহয় পিছত যেতিয়া তোমালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব যাবা বেংকিংৰ হওক ৰেলৱেজত হওক এই কোৱেশ্চনবোৰ আহে ইউপিএসসি এক্সামৰ কাৰণে এইবিলাক কোৱেশ্চন লাগে ঠিক আছে এইবোৰ লজিক্যাল ম্যাথছ বুলি ম্যাথছত পৰি যাব এইটো সো আমাক কি কৈছে 2 to the power 50 এই টাৰ্মটোক যদি 7 এ ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ কি হ'ব আমাৰ এইটো কথা চাবা দে A is a congruent to B modulo n. Here meaning to be. Here meaning to whole. Zetia n এৰে b divide কৰো b to remainder থাকি ultimately হেতু মই বেলেগ এক কথা কোৱা নাছিলো হেতু আমি জানিছিলো কি আমি জানিছিলো a - b হেতু আমি কৈছিলো কিন্তু আৰু এটা কথা আৰু বেলেগ ধৰণে যদি চাবলৈ যাওঁ a is congruent to b modulo n মানে a b to যেটো মডুলৰ আগত যে b টাৰ্ম থাকে হেতু হয় ৰিমাইন্ডাৰ বুজায় ঠিক আছে এই টাৰ্মটো হয় ৰিমাইন্ডাৰ বুজায় হেতু আমি ইয়াত এপ্লাই কৰিব এতিয়া সো 2 to the power 50 ইমান ডাঙৰ এটা আমি উলিয়াব নোৱাৰো হয় না সেইকাৰণে 50 ৰ ফ্যাক্টৰ এটা লৈ পেলাই চাওঁ 2 to the power 5 উলিয়াম প্ৰথমতে what is 2 to the power 5 2 to the power 5 equal to 32 হয় জানো আমি কথাটো হয় না এটা 32 to 7 এ ডিভাইড কৰিব পাৰিম 32 ক 7 এ ডিভাইড কৰিলে কিমান কৰিছো চাইটো 7 4 0 28 থাকিব কিমান 4 হয় তো ইয়াত লিখিম কি 32 is with respect to 7 কেনেকৈ লিখিম আমি কেনেকৈ লিখিম 32 equal to কি বুলি লিখিম জানো না 4 modulo 7 এনেকৈ লিখিব পাৰো 2 to the power 5 কি বুজি পালা 2 to the power 5 মানে 32 32 ক 7 এ ডিভাইড কৰি পালো যে ৰিমাইন্ডাৰ 4 থাকি যায় তো যদি ৰিমাইন্ডাৰ 4 থাকে মই কৈছো না মডুলাছৰ আগৰটো মডুলাৰ আগৰটো যেটো টাৰ্ম থাকে ৰিমাইন্ডাৰ লিখিব লাগে তো ইয়াত ৰিমাইন্ডাৰটো লিখিছো 4 modulo 7 with respect to 7 7 এ মানে 32 2 to the power 5 32 7 দি 35 32 ডিভাইড কৰিলে ৰিমাইন্ডাৰ 4 ওলাইছে এটা কথাটো আলটিমেট ক্লিয়াৰ আছে কথাটো হয় না সো 2 to the power 5 পালো আমি 50 লে নিব লাগিব দে 5 to 50 লে নিব লাগে এতিয়া মই 2 to the power 5 ক যদি ইয়াত হোল স্কয়াৰ এটা দিও এফালে হোল স্কয়াৰ এটো মডুল কংগ্ৰুয়েন্ট আছে হয় না ইয়াতো হোল স্কয়াৰ দিব লাগিব ঠিক আছে 2 to the power 5 যদি হোল স্কয়াৰ দিও এটো 4 স্কয়াৰ হৈ যাব 4 স্কয়াৰ কিমান 4 স্কয়াৰ ইজ 16 টাৰ্মটো চেঞ্জ হৈ গ'ল আগতে 4 আছিল এতিয়া 16 হৈ গ'ল স্কয়াৰ কৰি দিওতে হয় না এটা আমি কি কৰিম এটা 16 ক 7 এ ডিভাইড কৰি চাম কিমান মডুল হয় 16 ক যদি 7 এ ডিভাইড কৰা 7 2 যা কিমান 14 থাকিলে 2 ৰিমাইন্ডাৰ থাকি গ'ল 2 আৰু এফালে কি হৈ গ'ল 2 to the power 5 2 যা কিমান 10 হৈ গ'ল is congruent to
যদি আমি উইথ ৰেসপেক্ট টু 7 মডুলো লিখিবলৈ যাওঁ কি হ'ব 16 ৰিমাইন্ডাৰ কিমান হ'ল 2 mod 7 বুজি পাইছা কথাটো ঠিক আছে আমি কি কৰিছো প্ৰথমত 2 ৰ 5 ৰ কাৰণে উলিয়ালো দেখিলো 32 তেতিয়া ৰিমাইন্ডাৰ 4 থাকে 2 ৰ 5 হোল স্কয়াৰ কৰিলে 16 16 ক 7 দি কৰিলে ৰিমাইন্ডাৰ 2 থাকে সেইকাৰণে এনেকৈ লিখিছো 2 টু দি পাৱাৰ 10 পালো এটা আমাক কিবা লাগে 2 ৰ 50 লাগে তাৰ মানে কি ইয়াৰ 10 ৰ পৰা আকৌ হোল পাৱাৰ 5 এটা দি দিলো বহুত সাইড 2 দি পাৱাৰ 5 কৰিব দিয়ে ক্লিয়াৰ হৈছে হয় না ওপৰ কোৱেশ্চন মাৰিছো সো 2 টু দি পাৱাৰ 10 পালো তো 2 টু দি পাৱাৰ 10 ক মই যদি হোল টু দি পাৱাৰ 5 এটা দি দিও এফালে আসলে কি এফালে 2 এটা আছিল 2 টু দি পাৱাৰ 5 হৈ যাব ঠিক আছে এফালে কিমান হ'ল 2 টু দি পাৱাৰ 5 10 টা 50 হৈ গ'ল 2 টু দি পাৱাৰ 5 মানে 32 32 কা অলপ অলপ ডিভাইড 32 মানে কি 4 mod 7 ন হৈ যায় অলপ কৰিছো so 32 ক 7 ডিভাইড কৰিলে পৰে থাকিব ৰিমাইন্ডাৰ হয় না so this is equal to 2 to the power 50 this can be written as 32 কেনেকৈ লিখিম 4 mod 7 ইয়াৰ মিনিং টু বি যে 2 to the power 50 যদি 7 দি ডিভাইড কৰো ৰিমাইন্ডাৰ 4 থাকিব এটা নহয় জানো so এনেকৈ পাৰ্ট ওয়াইজ সিস্টেম ওয়াইজত কৰি গ'ল 2 to the power 50 ডাইৰেক্ট আমি নলওঁ কিমান নাম্বাৰ কৰিব so therefore required remainder equal to required remainder is 4 clear হৈছে পাতিলো এনেকুৱা দুই তিনটা মান আছে ট্রাই কৰিব লাগিব ঠিক আছে এনে সময় নষ্ট নকৰো অকন ট্রাই কৰিব লাগিব তোমালোক ঠিক আছে জাস্ট নাম্বাৰ কিটা চেঞ্জ কৰি দিছে তোমালোকে এনেকৈ সেম প্ৰসেছত কৰিব লাগিব ট্রাই কৰিবা মোক কমেন্ট কৰিব নোৱাৰে ঠিক আছে এতিয়া আহিছো সবতকে দৰকাৰী কোৱেশ্চন এইটো এক্সাৰসাইজৰ সবতকে দৰকাৰী কোৱেশ্চন যেটো পৰীক্ষাত প্ৰায় ৰিপিট মাৰি থাকে আৰু এই কোৱেশ্চনটোৰ নিচিনা কোৱেশ্চন নম্বৰ 7 বুজিটো 7 টোৰ নিচিনা এক্সাম্পলত এটা কোৱেশ্চন আছে এক্সাম্পল 4 তো এক্সাৰসাইজত এনেকুৱা এটা কোৱেশ্চন সেইটো মই কৰি দিম তোমালোকে এক্সাম্পল 4 টো ট্রাই কৰিবা নিজে ঠিক আছে এক্স্যাক্টলি একে জাস্ট নাম্বাৰ কিটা চেঞ্জ কৰি দিছে হ'ব কাৰণ পৰীক্ষা আহি থাকে so number 7 find the remainder when factorial 1 plus factorial 2 plus factorial 3 plus dot 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 up to factorial 50 is divided by 15 ঠিক আছে তাৰ মানে factorial 1 factorial 2 factorial 3 up to এনেকৈ গৈ গৈ factorial 50 লৈকে বহুত টাইম লগাব সেইটো পসিবল নহয় উলিয়াই থকাটো হয় এই গোটেই টাৰ্মটোক যদি আমি 59 এ ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ কি থাকিব কোৱেশ্চন কৰিলো তো ডাইৰেক্ট কৰিব নোৱাৰিব ইনডাইৰেক্টলি কৰিব লাগিব কংগ্ৰুয়েন্ট মডুলাৰ ইউজ কৰিব লাগিব হয় আমি প্ৰথমে চাম যে 15 টু ফ্যাক্টৰ কি 15 ৰ ফ্যাক্টৰ কি 15 ক আমি 5 into 3 লিখিব পাৰো বা 3 into 5 কিবা এটা লিখিব পাৰো হয় তো 15 দি কোনবোৰ নম্বৰক যায় জানানে 15 দি কোনবোৰ নম্বৰক যায় যিটো নম্বৰক ফ্যাক্টৰাইজ কৰিলে 5 আৰু 3 দুইটাই ওলাব সেই নম্বৰ বিলাককে 15 এৰে যায় যেনেকৈ 30 ফ্যাক্টৰাইজ কৰিলে কি হ'ব 2 10 2 15 যায় 5 3 যায় ফ্যাক্টৰাইজ কৰিলে 5 আৰু 3 ওলাইছে এখানে 30 যায় 25 হ'ব 5 5 যায় 5 2 ওলাইছে 3 2 নাই লগত 5 আৰু 3 দুইটাই ওলাব লাগিব তেতিয়া 15 এৰে যাব তেতিয়া 5 আৰু 3 কেনসেল হ'ব 15 টো কেনসেল হৈ যাব আলটিমেটলি বুজি পাইছা কি কৈ আছো সো 15 এৰে এটা নম্বৰক ডিভাইড যাবলৈ হলে সেই নম্বৰটোৰ ফ্যাক্টৰাইজেশনত 5 আৰু 3 দুইটা ওলাব লাগিব ক্লিয়াৰ আছে কথাটো হয় না এটা সো ফ্যাক্টৰিয়েল 1 মানে 1 to 15 নাযায় because আমি দেখি আছো ফ্যাক্টৰিয়েল 2 কো নাযায় ফ্যাক্টৰিয়েল 3 মানে কিমান 3 into 2 এটোকো 15 নাযায় ফ্যাক্টৰিয়েল 4 মানে কিমান 4 3 2 1 এটোকো নাযায় 15 ফ্যাক্টৰিয়েল 5 কিমান what is factorial 5 into 4 into 3 into 2 into 1 ইয়াত চোৱা ইয়াৰ ফ্যাক্টৰাইজেশন 5 আৰু 3 ওলাইছে বুজি পাইছা 5 আৰু 3 ওলাইছে তাৰমানে ইয়াত 15 যাব হয় না so it is divisible by 15 ইয়াত 15 effect 1 2 3 4 না যায় 5 অক গৈছে 6 অক যাব না 6 into 5 into 4 into 3 into 2 into 1 divisible by 15 হৈছে নে কিয় কাৰণ ইয়াতো 5 আৰু 3 ওলাইছে তাৰমানে কি ফ্যাক্টৰিয়েল 5 ৰ পিছৰ পৰা যিমানে ফ্যাক্টৰিয়েল হয় একদম ইনফিনিটি লৈকে যদি লৈ গৈ থাকে তাক 15 এ যাবই সবকে কিয় জানানে কাৰণ হেতৰ ফ্যাক্টৰিয়েল যদি আমি উল্টাকে মাল্টিপ্লাই কৰি হওঁ ইয়াতকে সৰু নম্বৰ 5 আৰু 3 ওলাবই তো 5 বা তাতকে ডাঙৰ নম্বৰ যদি ফ্যাক্টৰিয়েল লওঁ they are always divisible by 15 because that 5 or 3 থাকিব সবতে থাকিব ফ্যাক্টৰিয়েল 7 ও এনেকে মাল্টিপ্লাই কৰি তাহলে উল্টাকে 5 or 3 ওলাবই ক্লিয়াৰ আছে কথাটো হয় তো ফ্যাক্টৰিয়েল 5 15 আৰু ফ্যাক্টৰিয়েল 6 কো যায় সিমিলাৰলি এনেকে ডট ডট দি পেলে ফ্যাক্টৰিয়েল 50 এনেকে গৈ 50 into 49 into এনেকে ডট ডট into 1 লাগে যেতিয়া আহিব ইয়াতো কবাত 5 or 3 ওলাব ন হয় না this is also divisible by 15 ক্লিয়াৰ আছে ইয়ালৈকে তাৰমানে কি ফ্যাক্টৰিয়েল 5 বা গোটেইখিনিকে 15 এ যায়
যদি ফেক্টৰিয়েল 5 পৰা গোটেইখিনিকে 15 ডিভাইড যায় কিবা এটা নাম্বাৰক যদি 15 ডিভাইড যায় ৰিমাইণ্ডাৰ থাকে যাব যদি ডিভাইডে গুচি গ'ল 5 আৰু 3 টো কেনসেল হৈ গ'ল 15 ৰিমাইণ্ডাৰ থাকিব যাব অবভিয়াসলি নহয় ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 0 হয় তাৰমানে কি ফেক্টৰিয়েল 5 পৰা ফেক্টৰিয়েল 50 লৈকে এখিনিত ৰিমাইণ্ডাৰ 0 ইয়ালৈকে একো চাবই দৰকাৰ নাই আমাক ৰিমাইণ্ডাৰ থোৱা ল'ব লৈছে তো 5 পৰা ফেক্টৰিয়েল 5 পৰা ফেক্টৰিয়েল 50 লৈকে 15 ডিভাইড কৰি গম পালো যে ডিভাইড গুচি যায় ৰিমাইণ্ডাৰ 0 হ'ব থাকি গ'ল কোনকেইটা থাকি গ'ল 1 2 3 আৰু 4 সেইকেইটাক আমি চালে হ'ল 15 ডিভাইড কৰি ৰিমাইণ্ডাৰ কি ল'ব সেইটো আনসাৰ কাৰণ 5 পৰা গোটেইখিনি 0 হৈ গ'ল ক্লিয়াৰ আছে কথাটো হয় গৰম পাইছো so we see that লিখিব লাগিব দে we see that factorial 5 factorial 6 dot 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 factorial 50 are divisible by 15 therefore remainder equal to 0 হেখিনি বা remainder 0 হৈ আছে 5 পৰা গোটেইখিনি 0 হৈ আছে now থাকি গ'ল কোনকেইটা factorial 1 plus factorial 2 plus factorial 3 plus factorial 4 এইকেইটা থাকিলে বাকিখিনি 0 হৈ গ'ল হয় factorial 1 কিমান 1 factorial 2 কিমান 2 into 1 মানে 2 factorial 3 কিমান 3 into 2 into 1 মানে 6 factorial 4 কিমান 4 into 3 into 2 into 1 মানে 24 এটা কথাটো হয় না so 1 plus 3 1 plus 2 3 9 9 plus 24 that is 33 থাকি গ'ল এটো এই গোটেইখিনি প্লাস কৰি থাকি গ'ল 33 এই 33 যদি আমি 15 ডিভাইড কৰো কি হ'ব এটা আপোনাৰ আনসাৰটো আলটিমেটলি হয় না 33 যদি তুমি 15 ডিভাইড কৰা 15 2 হয় 30 রিমাইন্ডার থাকে 3 রিমাইন্ডার ইজ আনসার এটা করে সমান লাগে লিখুন কেনেকে নাও বা therefore 33 is congruent to এনেকে যদি ডিভাইড কৰিব পালো রিমাইন্ডার টু 3 তাহলে কি 3 mod 15 our answer to remainder is 3 এনেকে লিখব রিমাইন্ডার টু লেস 3 এখানে 3 mod তার মানে 33 15 ডিভাইড করলে 3 রিমাইন্ডার ক্লিয়ার আছে কথাটো সো এটো ইজ না এক্সাক্ট কোৱেশ্চন আছে এক্সাম্পল টু আছে এক্সাম্পল 4 তোমালোকে এটো লগে লগে হেতু কৰি দিয়া আৰু এবাৰ নুসুৱাকে ট্ৰাই কৰা ঠিক আছে সো এক্সাৰসাইজত এটো টাই আছে হল এটো পৰীক্ষা ৰাখি পাৰল সো কোৱেশ্চন নম্বৰ 8 টু মেথছৰ নিচিনা এক্সাক্টলি হিন্টু দিয়া আছে মেথছত অলৰেডি এনেকুৱা কোৱেশ্চন কৰিছো যেন ট্ৰাই কৰিব নালাগে ঠিক আছে যেন মেথছটো কৰিছো কোৱেশ্চন 9 10 একে আমি 9 টু কৰিম তোমালোকে 10 টু কৰিবা নাই এটো ক্যালেন্ডাৰৰ কথা ডেট এন্ড টাইম ডেট উলিয়াব লাগে বা ডে উলিয়াব লাগে এটো পৰীক্ষা দেবৰ হেব ইউপিএসসি এক্সাম যদি কিছু দিয়াগে এবিলাক কোৱেশ্চন আহে খুব ঠিক আছে ইফ দ্য 1st জানুৱাৰী 1880 যদি মানডে আছিল 1st জানুৱাৰী 1880 দিনাখন যদি মানডে আছিল 20 জুন 1880 same year 1880 কি ডে আছে কোৱেশ্চন টো হেতু হয় আমি পা কি কৰিম জানিব লাগিব 1880 কথাবো হয় বা ইন্টাৰনেটত মাৰিলে ওলাই যায় কিন্তু আমাৰ এক্সামৰ টাইমত ইন্টাৰনেট নাথাকিব আৰু ইয়াৰ টু একলে দি বহুত হেৰি আছে বুঝবা জায়গা তো এখানে প্যাটার্নটা জানিব লাগিব আমি তেতিয়া তো এটা বছৰ কোনবা এটা ডেটত কি ডে হৈছিল হেতু আমি যদি জানো হে বছৰটোত বেলেগ এটা ডেটত কি ডে হৈছিল আমি উলিয়াই দিব পাৰো ঠিক আছে কংগ্ৰেছ মডুলে হেল্প কৰে হল কেনে কৰিম সো প্ৰথম কথা চাব লাগিব এটো নরমাল ইয়ার না লিপ ইয়ার কেনেকে চাই জাস্ট লাস্টৰ নাম্বাৰটো চাব লাগিব যদি 4 এদি যায় তেতিয়া হলে তো লিপ ইয়ার 84 4 এদি যায় তো লিপ ইয়ার ঠিক আছে সো দিস ইজ আ লিপ ইয়ার 1880 is a leap year 1880 leap year meaning কি total 360 days 366 days থাকে আর ফেব্রুয়ারি 29 days থাকে তবে ফেব্রুয়ারি 29 লো এটা জানুয়ারি 1st জানুয়ারিৰ পৰা 28 জুন লৈকে কিমান দিন আছে এটা ক্যালকুলেট কৰিব লাগিব নাও number of days from 1st January to 28th June is এটা এটা কথা মন কৰিছা না 1st জানুৱাৰী যদি আমি ধৰো তেতিয়া ইয়াৰ লাষ্টৰটো ধৰিব নোৱাৰো এদিন এৰিব লাগিব হয় এটো যদি সেকেন্ড নম্বৰ ধৰো তেতিয়া এটো 20 লাগে ধৰো এটা মন কৰিব সদায় সবতে এপ্লাই হ'ব তেতিয়া মানে টোটাল নাম্বাৰ অফ ডেজ কাউন্ট কৰিব দিয়ে যদি এই ডেটো অলৰেডি ধৰিলো তেতিয়া লাষ্টৰ ডেটো আমি এটা কম কৰিব মানে 28 লৈকে দিছে আমি 19 সো কি হ'ল কথা বুজি পালা যে 1st জানুৱাৰীৰ পৰা 28 জুনলৈকে যেটা কাউন্ট কৰিম লাষ্টৰ এদিন এটো নধৰো এটো মনত ৰাখিলো ঠিক আছে সো এটা আমি নাম্বাৰ অফ ডেজ কাউন্ট কৰিম 1st জানুৱাৰীৰ পৰা জানুৱাৰীত কিমান ডেজ থাকে 31 and ফেব্ৰুৱাৰীত কিমান ডেজ থাকে 28 থাকে কিন্তু লিপ ইয়াৰ হৈছে 29 ডেজ
মাৰ্চত কিমান দিন 31 এপ্ৰিলত কিমান দিন 30 মে'ত কিমান দিন 31 জুনত কিমান জুনত 30 থাকে কিন্তু আমাক জুনত 20 জুনলৈকে লাগে তাৰমানে আমি 19 লাগে ল'ম এইটো মনত ৰাখি লওক এদিন কমকৈ ল'ব লাগে কিমান হ'ল তেতিয়াহ'লে 31 + 29 কিমান হয় 60 60 + 31 কিমান হয় 91 91 + 30 কিমান হয় 121 121 + 31 কিমান হয় 152 152 + 19 কিমান হয় 152 আৰু যদি 19 প্লাছ কৰা কিমান হ'ব কিমান বছৰ 11 1 1 থাকিলে 7 171 ডেজ হয় চ' 171 ডেজ আছে এইটো চ' আমাক যিটো ডেট কৈছিলে এইটোৰ পৰা এইটোলৈকে টোটেল নম্বৰ অফ ডেজ 171 হয় তেনেকৈ উলিয়াই দিলোঁ এতিয়া আমি কি কৰিম আমি ইয়াক 7 এৰে ডিভাইড কৰিম উইথ ৰেচপেক্ট টু 7 আমি ইয়াৰ কংগ্ৰুৱেণ্ট মডুলো উলিয়াম মানে ৰিমাইণ্ডাৰটো চাম আমি 7 এৰে ডিভাইড কৰিম ঠিক আছে ওপৰখিনি ভৰাইছোঁ ন সাইড ডিভাইড করব 171 যদি 7 এ ডিভাইড করা 7 2 জার হয় 14 থাকিলে 31 7 4 জার 28 থাকিলে 3 রিমাইন্ডার কোন থাকিব 3 থাকিব তো লিখিম কি আমি 171 ইজ কেনেকে লিখিম রিমাইন্ডার ইজ 3 কিহে ডিভাইড কৰিছো মডুলো 7 এটা কথা 171 ইজ কংগ্ৰুৱেণ্ট টু 3 মডুলো 7 এটা আমি ডিভাইড কৰি গম পাই গলো ঠিক আছে তাৰ মানে কি 171 যদি 7 এ তাৰমানে এটা 7 ডেজ কিয় লৈছো কাৰণ এটা কমপ্লিট উইকৰ 7 ডেজ থাকে 7 উইকস হিচাপে যদি ভাগ কৰো তো ভাগ হৈ যাব 24 টা উইক ওলাই যাব কিন্তু তাৰে 3টা এক্সট্ৰা দিন থাকি যাব ৰিমাইন্ডাৰ মানে এক্সট্ৰা ডেজ থাকি যাব তো দিন কিটা প্ৰথম দিনটো কি আছিল মনডে তেনেকে 24 টা উইকৰ পিছত মনডে পাই গলো তাৰ পিছত এক্সট্ৰা 3 দিন থাকি গল এটা নহয় জানো কথা সো therefore 28th June will 1880 will be what 3 days after Monday 3 days after Monday pisot extra 3 days Monday je to day dia asle tar extra 3 days jodi remainder 4 hole extra 4 days to Monday pisot 3 din count kora Tuesday Wednesday Thursday 3 number je ki boise Thursday so therefore the answer is Thursday 3 days after Monday that is Thursday so amar answer to be 28th June 1880 was a Thursday তোমালোকে গুগল কৰি চেক কৰি ল'ব পাৰা তাতে হল সো ইয়াৰ পিছৰ কোৱেশ্চনটো একে নিজে ট্ৰাই কৰিবা এক্স্যাক্টলি একে মই কৰি দিলো হল সো এটা এক্সাইজ ইয়াতে হে এটো চেপ্টাৰো ইয়াতে হে তোমালোকে যদি কিবা প্ৰবলেম পাইছা আকৌ কিবা দুটা বা এটা কোৱেশ্চন বুজাই দিব লাগে কমেন্ট কৰিবা মই তেনেকৈ বুজাই দিম ঠিক আছে নেক্সট এপিসোডত নতুন চেপ্টাৰ ষ্টাৰ্ট